I am requesting, madam. Okay, so I was having class in your class only. Do you remember that? देखिए आई स्कूल में जो होना कैसे आया उसके लिए बहुत आभारी और बहुत बहुत खुश हूँ और as you already know that 2025 to 26 candidates. So I'm very much overwhelmed by receiving your result, colorful result, which is in our hand already and which has been published in many media channels also. So we are very much satisfied from your result. Actually, it's like a dream come true for all of us. So because we were not expecting this kind of result, actually, that is the truth. But you all of you have made us so proud and so surprised from your colorful result that we are heartily thankful to all of you for your hard work, for your perseverance, and for your sincerity and your cooperation with your teachers, subject teachers, who has been always with you throughout the session to help you in your every subject, in every problem, to solve your every problem. Send it up from our school. I was very disappointed last year, and you bring that glory to our school. Thank you so much to our center toppers and to those students who have achieved good marks, good percentage, and Sampa madam. और पटाखा कहाँ रखा है लगा? মোৰ নাম শ্ৰীমতী দীপশিখা গগৈ আৰু মই এবাৰ চেণ্টাৰ টপাৰ হ'বলৈ সক্ষম হৈছোঁ। মোৰ খুবেই ভাল লাগিছে আৰু মই চেণ্টাৰ টপাৰ হ'বলৈ সক্ষম হৈছোঁ কেৱল মোৰ টিচাৰ্ছৰ সহযোগিতাত আৰু মোৰ মা দেউতাৰ সহযোগিতাত। মই তেওঁলোকক ধন্যবাদ জনাব বিচাৰিছোঁ। মই 6 to 7 আৱাৰ্ছে পঢ়িছিলোঁ। যদি বন্ধ থাকে তেতিয়া মোৰ ষ্টাডি আৱাৰ্ছ বাঢ়িছিলে অকণমান। তাৰপিছত যেতিয়া এমাহ বন্ধ পাইছিলোঁ পঢ়িবলৈ তেতিয়া অকণমান ষ্টাডি আৱাৰ্ছটো বাঢ়ি গৈছিলে। কাৰণ কেলৈ টেষ্ট পেপাৰো সেইটো সময়তে প্ৰেক্টিছ কৰিবলগীয়া হৈছিলে বা কুৱেশ্যন বেংকো সেইটো সময়তে প্ৰেক্টিছ কৰিবলগীয়া হৈছিলে কাৰণে অকণমান ষ্টাডি আৱাৰ্ছটো বাঢ়িছিলে। তেতিয়া ফেকাল্টিজ বহুত ভাল, কিবা ডাউটছ থাকিলে ছল্ভ কৰি দিয়ে বা আৰু খুব বহুত মটিভেশ্যন দি থাকে পঢ়িবলৈ। মই জুনিয়ৰ্ছক এইটোৱে মেছেজ দিব বিচাৰোঁ যে ভালকৈ পঢ়া, হাৰ্ড ৱৰ্ক কৰা আৰু কনচেপ্টছবিলাক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰা। যিমানেই তোমাৰ ফাউণ্ডেশ্যন 9-10ত যিমানেই ভাল হ'ব সিমানেই 11-12টো তোমালোকৰ ভালকৈ যাব। আৰু প্ৰেক্টিছ কৰি থাকিব লাগে। লাষ্টৰ সময়খিনিত টেষ্ট পেপাৰ ছল্ভ কৰিব লাগে, কুৱেশ্যন বেংক ছল্ভ কৰিব লাগে। সেয়াই আৰু মোৰ 90.66% আছিলে। মই 96 হিন্দী MILত পাইছিলোঁ আৰু 96 মেথছত পাইছিলোঁ।
মোৰ খুবেই ভাল ফিল হৈছে যে মই নিজৰ টিচাৰ্ছ আৰু পেৰেণ্টছবিলাকক প্ৰাউড ফিল কৰাব পাৰিছোঁ আৰু মোৰ ক্লাছমেটছো বহুত হেল্প কৰিছিলে যেতিয়া ক্লাছত যদি মই কিবা নোৱাৰোঁ বা কিবা সুধিবলগীয়া থাকে তেতিয়া ক্লাছমেটছবিলাকো খুবেই হেল্প কৰিছিলে, টিচাৰ্ছবিলাকো হেল্প কৰিছিলে আৰু তেওঁলোকৰ কাৰণে মই আজি এই স্থানটো পাবলৈ সক্ষম হৈছোঁ। তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মই। হয় নমস্কাৰ। আচলতে আমাৰ ষ্টুডেণ্ট টাইগিং ষ্টুডেণ্ট লগে 82 ষ্টুডেণ্ট আছিলে। তাৰে ভিতৰত আমাৰ ডিষ্টিংশ্যন পাছ 3জন হৈছে। ডিষ্টিংশ্যনৰ ভিতৰত চেণ্টাৰ টপাৰ আমাৰ বিদ্যালয়ৰে হ'ল আৰু ছেকেণ্ড চেণ্টাৰ টপাৰ আমাৰ বিদ্যালয়ৰ হ'ল আৰু খুব ভাল ৰিজাল্ট কৰিছে। প্ৰত্যেক বছৰে ৰিজাল্টটো আমাৰ জ্ঞানদীপ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ল'ৰা ছোৱালীসকলে আমাক গৌৰৱান্বিত কৰে ভাল ৰিজাল্ট কৰি, এইবছৰো কৰিছে। চাওক আজিকালি আমাৰ যিহেতু পেটাৰ্ণবিলাকো সলনি হৈ গৈছে, আমাৰ ডেছক্ৰিপটিভ টাইপ কুৱেশ্যনছ থাকে আৰু MCQ কুৱেশ্যনছবিলাক থাকে। গতিকে এটা ষ্টুডেণ্টক বা যিকোনো ষ্টুডেণ্ট যিসকলে HSLC বা HS-ত পঢ়ি আছে তেওঁলোকক এটাই কথা ক'ব বিচাৰোঁ যে বুক খৰচি মাৰি পঢ়িব লাগে। আমাৰ টিচাৰসকলেও যেনেকৈ খৰচি মাৰি পঢ়ায়, আগৰ নিচিনা মানে মেমৰি কৰি পঢ়া দিনবিলাক গ'ল আৰু আমাৰ যিসকল উঠি অহা ছাত্ৰ ছাত্ৰী আছে, অহা বছৰ যিসকলে HSLC এক্সাম দিব তেওঁলোকক এইটোৱে কওঁ যে বুকৰ প্ৰতিটো পেজৰ চুকে কোণে ষ্টাডি কৰিব লাগে, হাৰ্ডৱৰ্ক আৰু ডেডিকেশ্যনৰ সৈতে প্ৰিপেৰেশ্যন কৰিব লাগে, নিশ্চয় ৰিজাল্ট ভাল হ'ব। চাওক আমাৰ স্কুলত যথেষ্টখিনি ছাত্ৰ ছাত্ৰী আছে, তাৰে ভিতৰত প্ৰায় 60 ঊৰ্ধৰ ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়াকৈ পঢ়াই আছোঁ। আমি মানে আচলতে এইটো এটা সমাজ সেৱা হয়। বিদ্যালয় এখন যিহেতু চলাইছোঁ, যদিও প্ৰাইভেট আমাৰ স্কুলৰ ফিজবিলাক হওক বা এডমিশ্যনৰ মাচুলবিলাক আমি অতি কম লওঁ, যাতে আমাৰ যিটো অঞ্চলত বিদ্যালয়খন আছে, আমাৰ তিৰাপ অঞ্চলত, ইয়াত প্ৰায় অভিভাৱকৰ সীমিত ইনকাম চ'ৰ্চ আছে, যিটো উপাৰ্জনৰ পথ আছে, এইটো সীমিত আছে, তেওঁলোকৰ লিমিটেড ইনকাম। তাৰে ভিতৰত এটা পৰিবাৰত 3জন 4জনো ছাত্ৰ ছাত্ৰী থাকে, তেওঁলোকে মা দেউতাই যথেষ্ট পঢ়োৱাত কষ্ট হয়। তেনে ক্ষেত্ৰতো আমি আমাৰ পেৰেণ্টছসকলক সুবিধা কৰি দিওঁ। আৰু ঠিক তেনেকৈ যিসকলৰ পিতৃ হঠাৎ ঢুকাই যায় আৰু ঘৰত আৰু অকল মা অকলশৰীয়া হয়, ল'ৰা ছোৱালীক আগলৈ পঢ়াই লৈ যাবলৈ অসুবিধা, তেনে ক্ষেত্ৰত আমি ছাত্ৰ বা ছাত্ৰীৰ সম্পূৰ্ণ বিনামূলীয়াকৈ 10মান শ্ৰেণীলৈকে পঢ়াৰ আমাৰ স্কুল জ্ঞানদীপ ন্যাস বুলি এখন ন্যাস আছে, এটা ট্ৰাষ্ট আছে, সেই ট্ৰাষ্টৰ যোগেদি তেওঁলোকক বিনামূলীয়াকৈ আমি পঢ়ুৱাওঁ। আৰু এই ক্ষেত্ৰত আমাৰ যিটো স্থানীয় ব্যক্তিসকল আছে, আমাৰ বিশেষ তেখেতসকলৰ ফালৰ পৰা অৰিহণা পাওঁ। আমাৰ বিদ্যালয়ে তেখেতসকলৰ ফালৰ পৰা অনুদান দিয়ে, যথেষ্ট সহায় সহযোগ কৰে। তেনে ক্ষেত্ৰত আমি আৰু উৎসাহ পাওঁ আৰু বেছি সংখ্যক ষ্টুডেণ্টক আমি এই সুবিধাটো প্ৰদান কৰিবলৈ সক্ষম হৈ গৈ আছোঁ।